নমস্কাৰ, মই দেৱাংগনা লহকৰ আৰু আজি আমি কণ্টিনিউ কৰিম ইন্ট্ৰডাকশ্যন টু সাইক'লজি কিতাপখনৰ এটা বিষয়। সেই বিষয়টো হ'ল অন্তঃব্যক্তিগত আকৰ্ষণ আৰু সামাজিক আচৰণ। আমি আজি অন্তঃব্যক্তিগত আকৰ্ষণৰ বিষয়ে আলোচনা কৰিম। যোৱা সপ্তাহতো বা যোৱা ক্লাছতো আমি অন্তঃব্যক্তিগত আকৰ্ষণৰ কথাই আলোচনা কৰিছিলোঁ আৰু কিছুমান আমাৰ বিষয় আছে সেইখিনিৰ ওপৰতো আমি অলপ নজৰ দিব লাগিব, সেইখিনিৰ বিষয়েও আমি জানিব লাগিব। এতিয়া প্ৰথম বিষয়টো হ'ল এইখিনি আমি যোৱা সপ্তাহত কৰিছিলোঁ বাৰু। এতিয়া প্ৰথম বিষয়টো হৈছে যে ৰোমান্টিক সম্পৰ্ক। এতিয়া ৰোমান্টিক সম্পৰ্ক যিবোৰে গান লিখে, কবিতা আবৃত্তি কৰে, তেওঁলোকৰ কাৰণে একো নতুন কোনো নতুন বিষয় নহয়, কিন্তু আমাৰ কাৰণে খুব এটা নতুন বিষয় বুলিয়ে ক'ব লাগিব। কাৰণ কি মেক্সিমাম মনোবিজ্ঞানীবোৰ যে আছে তেওঁলোকে প্ৰেম যি আছে বা ৰোমান্টিক সম্পৰ্ক যি আছে তাৰে বিষয়ে ইমান অধ্যয়ন কৰা নাই। কৰা হৈছে কিছু সংখ্যাত কৰা হৈছে, কিন্তু ইমানো কৰা হোৱা নাই। এতিয়া কৈছে যে প্ৰেম যিদৰে বা ৰোমান্টিক সম্পৰ্ক যিদৰে ইম্পৰ্টেণ্ট হয় বা জৰুৰী হয়, যোনে যোনে কবিতা লিখে বা যোনে যোনে গান লিখে তেওঁলোকৰ কাৰণে, বা সাহিত্যত যিমানখিনি ইম্পৰ্টেঞ্চ পাইছে, যিমানখিনি গুৰুত্বপূৰ্ণ হয় সাহিত্যৰ হিচাপত, সেই আমি যি ছায়েন্সত বিজ্ঞানতো আমি সিমানখিনি আমি আঁকোৱালি ল'ব লাগিব, সেই কথাটো কৈছে। তাৰপিছত কৈছে যে এতিয়া ৰোমান্টিক সম্পৰ্ক বুলি কোৱাৰ লগে লগে আমাৰ মিলন বা যৌন সম্পৰ্কৰ কথাও আহি পৰে, কিন্তু ৰোমান্টিক সম্পৰ্ক বুলি কোৱাৰ লগে লগে বাৰে বাৰে যৌন সম্পৰ্কই নহয়, আনকি আমাৰ এই যে আমি একেলগে হাত ধৰো বা আমি যে একেলগে সময় কটাও, সেইবোৰো বহু সৰু সৰু কথা আহি পৰে। তাৰপিছত আমি যে খাদ্য বনাই লৈ যাওঁ, তাৰপিছত আমি যে বাছ ষ্টপত কাৰোবাৰ কাৰণে ৰখি থাকো, তেওঁৰ লগত একেলগে যাম, এইবোৰ সৰু সৰু ঘটনাবোৰে বা সৰু সৰু কিছুমান আমি যি এফৰ্টছ দিওঁ বা যি আমি কৰো কাৰোবাৰ কাৰণে, এইখিনিয়েও কন্ট্ৰিবিউট কৰে ৰোমান্টিক সম্পৰ্কত। তাৰপিছত কোৱা হৈছে যে ইয়াতে যে ৰোমান্টিক সম্পৰ্ক অকল ইটো বস্তু সিটো বস্তু কৰা কৰি নহয়, ইয়াতে আমাৰ কি হয়, প্ৰায়ভাগ আমাৰ যি বিশ্বাস আছে, যি আমাৰ মনোভাৱ হয়, সেই বস্তুবোৰৰো বহুতখিনি সামঞ্জস্য আছে। আমি বহুতখিনি মিলে, যে তেওঁৰ লগত মোৰ মনটো মিলে, আমি বহুত কথাই আমাৰ একে হয়, আমি একেধৰণে আমি চিন্তা কৰো, আমাৰ ভাৱধাৰা একে, আমি একে বস্তুৰ ওপৰতে আমি ধৰি লওক ভাবো, কথাবোৰ আমি অকণমান বেলেগ ধৰণে ভাবো বা তেনেকুৱা। যেতিয়া মিল খাই তেতিয়াও কি হয়, আমি ৰোমান্টিক সম্পৰ্কৰ বান্ধোনত আমি বান্ধ খাই যাওঁ। তাৰপিছত কোৱা হৈছে যে এই মানুহবোৰে কিবা অকণমান বেলেগ, অকণমান ব্যতিক্ৰম অনুভৱ কৰে, স্পেচিয়েল অনুভৱ কৰে, ভাল অনুভৱ কৰে। আন কাৰোবাৰ লগত এই ভাৱটো নাহে, আন কাৰোবাৰ লগত এনেকুৱা ভাল নালাগে, কিন্তু এইজন মানুহৰ লগত, যাৰ লগত আমাৰ ৰোমান্টিক সম্পৰ্ক আছে, তেওঁৰ লগত আমাৰ ভাৱধাৰাবোৰ মিলে, ভাল লাগে, আমি সময় কটাই ভাল পাওঁ। গতিকে এই যিটো স্পেচিয়েল ফিলিং বুলি কয়, এই স্পেচিয়েল ফিলিংটো যেতিয়া আমি ৰোমান্টিকভাৱে কাৰোবাৰ লগত সম্পৰ্কত আছো, তেতিয়াহ'লে আমাৰ তেনেকুৱা পেটত যে কয় পেটত পখিলা উৰিছে, তেনেকুৱা ধৰণৰ বাটাৰফ্লাইজ ইন দি ষ্টামাক, তেনেকুৱা ধৰণৰ আমাৰ অনুভৱ হয়। তাৰপিছত কোৱা হৈছে যে এটা ইম্পৰ্টেণ্ট, খুব বেছি জৰুৰী এটা কেৰেক্টাৰিষ্টিক্স, এটা কি কওঁ কথা হ'ল যে ইণ্টিমেচি বুলি কোৱাৰ লগে লগে যে শাৰীৰিক ইণ্টিমেচি সেই কথাটো নহয়, এটাই এটাৰ লগত কথা পাতি যিটো মেণ্টেল কানেকশ্যন আমাৰ হয়, যে
মোৰ মন প্ৰাণ মোৰ ভাৱ ধাৰণা মোৰ গোটেইখিনি এই মানুহজনে বুজি পাইছে গতিকে এনেকুৱা ধৰণৰ হ'লেহে আমাৰ ইণ্টিমেচিত আমি পৰিম আৰু এই ইণ্টিমেচিৰ যিটো ৰেঞ্জ আছে ইয়াতেও থাকিব পাৰে ইমানতো থাকিব পাৰে কাৰোবাৰ কাৰণে শাৰীৰিক সম্পৰ্ক বেছি ডাঙৰ এটা ইণ্টিমেচিৰ বস্তু হয় ৰোমান্টিক ৰিলেশ্যনশ্বিপত বা ৰোমান্টিক সম্পৰ্কত এক্সকিউজ মি তাৰপিছত কাৰোবাৰ কাৰণে নাই আমি একেলগে কথা পাতো আমি বহি একাপ চাহ খাই আমি আজিৰ দিনটো কি হ'ল তেনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত কথা পাতো তেনেকুৱা ধৰণৰ বস্তুবোৰ ৰোমান্টিক সম্পৰ্কত পৰিব তাৰপিছত আৰু আমি কোনখন সমাজত আছো কি সংস্কৃতিৰ মাজত আছো তেনেকুৱা এইবোৰ কথায়ো কিন্তু ৰোমান্টিক সম্পৰ্কত বহুতখিনি প্ৰভাৱ পেলায় এতিয়া ধৰি লওক আমাৰ ভাৰতত একদম হাতে হাত ধৰি গায়ে গাত লাগি ইমান ফ্ৰীলি ঘূৰিব নোৱাৰি কিন্তু আমেৰিকা হওক ইউৰোপ হওক তাতে আপোনালোকে আৰামছে ফ্ৰীলি ঘূৰিব পাৰে গতিকে আমাৰ কালচাৰে বা আমাৰ সংস্কৃতিয়ে আমাক কি শিকাইছে যে যে একেবাৰে বেলেগৰ আগত ভাল পাইছো এইবোৰ দেখুৱাব নালাগে তহঁতৰো ভাল ভাল মুহূৰ্ত থাকিব কিন্তু সেয়া য'ত মানুহ তেনেকে নাই কিন্তু বাকীবোৰত কি হয় ধৰি লওক বাকী কিছুমান দেশত যে মই ভাল পাইছো গতিকে মই দেখুৱামে মই ভাল পাইছো মই তাৰ হাত ধৰিমে বা মই ভাল পাইছো মই তাইৰ হাত ধৰিমে তেনেকুৱা ধৰণৰ কথা তাৰ পিছত কথা হ'ল যে a major feature of romantic relationship মানে এটা খুব ইম্পৰ্টেণ্ট কথা খুব জৰুৰী কথা ৰোমান্টিক সম্পৰ্কৰ কথা হ'ল যে আমাৰ সেই মানুহজনৰ লগত থাকিলে বা সেই মানুহজনৰ কথা ভাবিলে কেনেকুৱা এটা অনুভৱ হয় সেইটো কয় এফেক্ট এৰাউজেল লগালগ একদম উগুল থুগুল লাগি যায় ভাল লাগে যে তেওঁক আমি লগ পাম বা তেওঁৰ লগত আমি আছো অলপ লাজ লাগে অলপ ভাল লাগে তেনেকুৱা ধৰণৰ কথা আৰু কি হয় তেনেকুৱা ধৰণৰ যেতিয়া আমাৰ ভাল লাগে তেতিয়া এআই কি হয় এআই আগবঢ়াই প্ৰেমৰ প্ৰতি এআই আগবঢ়াই যি আমাৰ যৌন সম্পৰ্ক আছে তাৰে প্ৰতি আমি আগবাঢ়ো তাৰপিছত ইয়াতে কোৱা হৈছে যে আমাৰ বন্ধুবোৰৰ লগতো আমাৰ প্ৰেম আছে তাহাঁতকো আমি ভাল পাওঁ আৰু আমাৰ এই তাহাঁতৰ লগতো আমাৰ ভাল পোৱা আছে আৰু আমি যাক নিজৰ সংগী হিচাপে লৈছো বা যাৰ লগত আমি ৰোমান্টিক সম্পৰ্কত আছো তেওঁলোকৰ প্ৰতিও ভাল পোৱা আছে এতিয়া আমাৰ বন্ধুসকলক ভাল পোৱা আৰু আমাৰ বেটাৰ হাফ বা আমি যাৰ লগত ৰোমান্টিক সম্পৰ্ক আছে তেওঁলোকক ভাল পোৱা এটা বহুত বেলেগ কথা এতিয়া আমাৰ বন্ধুসকলৰ পৰা আমি ডিৰেক্ট ফিডবেক এটা বিচাৰিব পাৰো যে তোৰ কি লাগিছে ক কিন্তু ধৰি লওক বেয়া দিন এটা গৈছে লগৰবোৰক লগ পাইছো আৰু মই সুধিছো যে মই কি ভুল কৰিলো কিন্তু যেতিয়া আমি আমাৰ ৰোমান্টিক সম্পৰ্ক যাৰ লগত আছে তেওঁক লগ পাওঁ তেতিয়া আমাৰ কি হয় যে কোনোবা সান্তনা দিবলৈ আমাক আছে যে বাৰু দিনটো বেয়া গ'ল একো নহয় কাইলে আকৌ ভাল হ'ব কিন্তু আকৌ বন্ধুবোৰক আমি কি সুধো যে আমাৰ ক'ত ভুল হ'ল হয় কি নহয় তেনেকুৱা ধৰণৰ কথা কিছুমান আহি পৰে তাৰ পিছত কৈছে যে আৰু লগতে social status মানে আমি বহু বস্তুত মিলাই চাওঁ এতিয়া বন্ধু যেতিয়া আমি বনাওঁ তেতিয়া আমি কোনে কোন ঘৰৰ পৰা আহিছে কোনটো ধৰ্মৰ হয় কোনখন জিলাৰ হয় কোনখন ৰাষ্ট্ৰৰ হয় সেইবোৰ বস্তুলৈ আমি ইমান ফ'কাছ নকৰোঁ কিন্তু কি হয় যেতিয়া আমি কাৰোবাৰ লগত ৰোমান্টিক সম্পৰ্ক গঢ়ো সেই ৰোমান্টিক সম্পৰ্ক পিছলৈ যদি বিবাহত উপনীত হয় তেতিয়া কি হ'ব তেতিয়া অকল আমিয়ে নহয় আমাৰ মা দেউতাহঁতো তাৰে লগত জড়িত হৈ থাকিব বা মই যাক ভাল পাওঁ তেওঁৰ বংশ পৰিয়ালৰ মানুহবোৰো মোৰ লগত জড়িত হৈ থাকিব গতিকে কিমান ধনী হয় কিমান পইচা আছে কিমান দুখীয়া হয় কিমান পইচা নাই তাৰপিছত দেখাই শুনাই কেনেকুৱা ঘৰৰ মানুহবোৰ কেনেকুৱা পৰিয়ালৰ মানুহবোৰ কেনেকুৱা এইবোৰ কিছুমান কথা আহি
পৰে মোক বা কামত যাব দিয়ে নে নিদিয়ে মোৰ কামৰ লগত মিলিব নে নাই মই মোৰ জেগাটো এৰি কৰবাৰ বেলেগলৈ যাব লাগিব নেকি ইমান দূৰততো মই থাকিব নোৱাৰিম এনেকুৱা বহুতখিনি কথা আহি পৰে গতিকে ৰোমান্টিক সম্পৰ্ক গঢ়াৰ আগতে কিছুমান চেকলিষ্ট আমি ফ্ৰেণ্ডছ বনাওঁতে সেই চেকলিষ্টটো নাথাকে আমাৰ যে টিক 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 এইকেইটা হৈছে নে নাই কিন্তু যেতিয়া আমি ৰোমান্টিক সম্পৰ্কত সোমাবলৈ যাওঁ যে তাই বা সি ধুনীয়া হয় নে নহয় ওখ হয় নে নহয় বহুত বেছি শকত নেকি বহুত বেছি ক্ষীণ নেকি বা মই শকত ছোৱালীহে ভাল পাওঁ মই ক্ষীণ ছোৱালীহে ভাল পাওঁ তাৰপিছত মই ৰংটো মিঠা বৰণীয়া হ'লেহে ভাল পাওঁ এনেকুৱা কিছুমান ফিজিকেল ফিচাৰ্ছ যি আছে তাৰে ওপৰতো নজৰ দিয়া হয় তাৰপিছত যিহেতু পৰিয়ালো হ'ব হয় কি নহয় বিবাহ হোৱাৰ লগে লগে এটা পৰিয়ালো গঢ় খাই উঠিব গতিকে কিমান ইণ্টেলিজেন্ট হয় বাকী কোৱালিটিজ ইম'চনেল ইণ্টেলিজেন্স কিমান আছে বা ঘৰ ধৰি ৰাখিব পাৰিব নে নাই পইচা বহুত বেছিকে খৰচ কৰে নেকি মিতব্যয়ী হয় নে নহয় এইবোৰ গোটেইখিনি বস্তু আমি চালি জাৰি চাওঁগে তাৰপিছত কোৱা হৈছে যে মই যিটো কথা ক'লো যে লগৰবোৰক আমি সুধো যে আমাৰ ক'ত ভুল হৈছে আমি কোনখিনি বস্তুত আমি ঠিককে কাম কৰা নাই কিন্তু ইয়াতে আমি আমাৰ প্ৰেয়সী বা আমাৰ প্ৰেমিকৰ লগত এইটো বিচাৰো যে মোক ভাল পাওক মই যেনেকুৱা হয় মোক তাৰে কাৰণে ভাল পাওক ইয়াতে একচেপ্টেঞ্চ লাগে তাৰপিছত সেই ছাপৰ্টটো সেই বিশ্বাস এই বস্তুখিনি বহুতেই জৰুৰী ৰোমান্টিক সম্পৰ্কত তাৰপিছত কোৱা হৈছে যে আৰু যে কমপ্লিমেণ্টছ উৎসাহ নহয় যে আমি যেতিয়া কাৰোবাক কওঁ যে তোমাক ধুনীয়া লাগিছে তেনেকুৱা ধৰণৰ কথা ইয়াতে কমপ্লিমেণ্টছৰ খুবেই জৰুৰী তাৰপিছত এটা উৎসাহ যোগোৱা এটা বা তুমি ইমান ভাল কাম কৰিছা আজি নাই তুমি আগুৱাই যোৱা মই আছো তোমাৰ লগত এই ছাপৰ্টটো এনেকুৱা ধৰণৰ সঁহাৰি দিয়া খুবেই জৰুৰী তাৰপিছত প্ৰথম যেতিয়া সম্পৰ্ক গঢ় খাই উঠে তেতিয়া কি হয় যে মই যেনেকুৱা হয় মোক সেইটোৰ কাৰণেই যাতে ভাল পায় আৰু সেইটোৰ কাৰণেই যাতে মোক আঁকোৱালি লয় এই বস্তুটো প্ৰথম আমাৰ চেকলিষ্টত থাকে যে মই এনেকুৱাই হয় মোক এনেকে যাতে আঁকোৱালি লয় তাৰপিছত তাৰ কি ভাল লাগিছে কি বেয়া লাগিছে সেইবোৰ কথা যেতিয়া আমি আলোচনা কৰোঁ বা সেইবোৰ কথা যেতিয়া আমি এজনে আনজনক কওঁ যে তোমাৰ অমুক কথাটো যে মোৰ বহুত ভাল লাগে বা তুমি যে অমুক শ্বাৰ্টটো পিন্ধিছা বা তুমি যে অমুক ৰঙা শাৰীখন পিন্ধিছিলা তোমাক বহুত ধুনীয়া লগা হৈছিল গতিকে তেনেকুৱা কথাবোৰতো আমি ফ'কাছ কৰোঁ তাৰপিছত কোৱা হৈছে যে এই যে ৰোমান্টিক সম্পৰ্ক আছে ইয়াৰে আমাৰ তিনিটা একদম লাগালাগিকে আমাৰ ব্ৰেইনত আমাৰ মগজুত তিনিটা স্কিমা আছে এতিয়া স্কিমাটো হ'ল যে প্ৰথমটো হ'ল আমাৰ ৰিলেশ্যনশ্বিপ স্কিমা সম্পৰ্ক স্কিমা এতিয়া সম্পৰ্ক স্কিমা কি হয় one's perception of the partner and schema involving relationship between self and partner এতিয়া মোৰ পাৰ্টনাৰজন বা মই যাক ভাল পাওঁ তেওঁ কেনেকুৱা হয় তাৰে বিষয়ে মোৰ ধাৰণাটো কেনেকুৱা হ'ব সেইটো এটা কথা বা আমাৰ যিটো সম্পৰ্ক হয় সেই সম্পৰ্কটোৰ বিষয়ে মোৰ কেনেকুৱা ধাৰণা এতিয়া বিভিন্ন ধাৰণা হ'ব পাৰে যে তাই চাগে মোক এৰি যাব পাৰে বা সি চাগে মোক এৰি যাব পাৰে কেনেকুৱা ধৰণৰ কথা আহিব পাৰে বা এই সম্পৰ্কটো মোৰ ভাল লাগে আগতেও মোৰ কেইবাটা সম্পৰ্ক আছিলে কিন্তু এনেকুৱা ধৰণৰ মোৰ অনুভৱ হোৱা নাছিলে গতিকে তেনেকুৱা ধৰণৰ কথাও আহিব পাৰে তাৰপিছত আছে যে schema involving one's partner is often unrealistic কিয় যে আমি আমাৰ অপজিট আমাৰ বেটাৰ হাফক যে তেওঁলোকে কিবা ভুল কৰিব পাৰে সেই বস্তুটো আমি কেতিয়াও একচেপ্টে নকৰোঁ আমাৰ কাৰণে এনেকুৱা হয় যে তেওঁ পুৰা পাৰফেক্ট মোৰ কাৰণে তেওঁ পুৰা পাৰফেক্ট গোটেই সমাজখনৰ কাৰণে পাৰফেক্ট নহ'ব পাৰে কিন্তু মোৰ কাৰণে পাৰফেক্ট হয় তাৰপিছত আছে যে পাৰ্টনাৰ স্কিমা আৰু আছে চেল্ফ স্কিমা গতিকে যেনেকে ক'লো যে
সেলফ স্কিমা বুলি কোৱাৰ লগে লগে এই ৰিলেশ্যনশ্বিপটোত বা এই সম্পৰ্কটোত মই ক'ত আছো সেই ধাৰণাটো থাকিব পাৰে যে মই কমকে অৰিহণা দি আছো নেকি বা মই বেছিকে সম্পৰ্কটোত দি আছো নেকি বা তাই এই সম্পৰ্কটোত বেছিকে দিয়া নাই নেকি তেনেকুৱা বহুতখিনি কথা আহি পৰে তাৰপিছত আছে যে এই যে ক'লো romantic relationship at least partly contains illusions and fantasies কিয় illusions and fantasies কাৰণ কি আমি যেতিয়া ভাবো যে আমাৰ যাৰ লগত সম্পৰ্ক আছে তেওঁ পাৰফেক্ট হয় বা তেওঁৰ লগত কিছুমান যে আমি একেলগে ফুৰিব যাম লাডাখত বাইক লৈ যাম এইবোৰ ফেণ্টাচিজ হয় কি নহয় গতিকে কিন্তু সদায় সম্ভৱ নহয় মানুহৰ গোটেই জীৱন গুচি যায় কাশ্মীৰ যাওঁতে হয় কি নহয় এক্সকিউজ মি তো গতিকে যে মই কাশ্মীৰ যাম গতিকে তেনেকুৱা হয় মানুহৰ গোটেই জীৱন পাৰ হৈ যায় কাশ্মীৰ যাম বুলি কোৱাৰ লগে গতিকে কিছুমান ফেণ্টাচিজ থাকে আমাৰো কিন্তু সেইবোৰ কি হয় সেইবোৰ ইমান সোনকালে পূৰ্ণ নহয় বা কেতিয়াবা পূৰ্ণ নহয়গে সেইটো কাৰণে খেলি মেলি কাৰণ কি আমাৰ ইমান ভাল লাগে কাৰোবাৰ লগত থাকি যে আমি বহুত কিবা কিবি কথা ভাবি দিওঁ হয়নে এতিয়া ইয়াৰ পিছৰ বিষয়টো হ'ল প্ৰেম আৰু মৰম লাভ এণ্ড লাভিং এতিয়া কোৱা হৈছে যে আহ, আকৰ্ষণে সদায় ফ'কাছ কৰিছে কিহত ফ'কাছ কৰিছে ভাল পোৱা তাৰপিছত লাইকিং হয় কি নহয় ভাল পোৱা মানে আমাৰ লাইকিং তাৰপিছত ৰেচপেক্ট আমাক সন্মান কৰে নে নাই আৰু হাই ৰিগাৰ্ড মানে পজিটিভ ৰিগাৰ্ড মোৰ তেওঁক বহুত ভাল লাগে তেওঁৰ কাৰণে মই সদায় ভালেই বিচাৰোঁ আকৰ্ষণে সদায় এইকেইটা বস্তুত ফ'কাছ কৰিছে বুলি আমাৰ যি থিয়ৰিজসমূহ আছে বা যি আমি পঢ়ি আহিছোঁ তাতে কোৱা আছে এতিয়া কথা হ'ল যে প্ৰেম বস্তুটোক ভাল পোৱা লাইকিংটো বহুতখিনি ডিছকাছ হৈছে কিন্তু প্ৰেম বুলি কোৱাৰ লগে লগে লাভ বুলি কোৱাৰ লগে লগে এই বিষয়টোৰ ওপৰত যিখিনি চৰ্চা হ'ব লাগে সিমানখিনি চৰ্চা আমাৰ হোৱা নাই এতিয়া কৈছে কি love in all its richness, its fullness, and its power is such an immense human experience that investigators find it very hard to study. মানে ইমান কথা আছে ইমান সম্পূৰ্ণ হয় এই বিষয়টো বা ইমান বস্তু জানিবলৈ আছে যে যিসকলে গৱেষণা কৰে তেওঁলোকৰ সিমানখিনি মানে কেপাচিটি সিমানখিনি ধৈৰ্য হওক বা সিমানখিনি পাৰংগত হোৱা নাই যে এই বিষয়টোৰ ওপৰত আলোচনা কৰিব তাৰপিছত কৈছে যে আৰু যিহেতু প্ৰেম বুলি কোৱাৰ লগে লগে এতিয়া মোৰ কাৰণে প্ৰেম কি হয় আৰু আন কাৰোবাৰ কাৰণে প্ৰেম কি হ'ব পাৰে সেইটো বহুত বেলেগ হয় এইটো সাংঘাতিক পাৰ্চনেল হয় মোৰ নিজৰ বস্তু হয় আৰু ছাবজেক্টিভ হয় কি নহয় আৰু এতিয়া কোৱা হৈছে যে এই সম্পৰ্কটো বহুত বেছি ষ্ট্ৰং হয় এনেকুৱা হয় যে মোৰ বেয়া হলে হওক কিন্তু তাইৰ বেয়া হ'ব নালাগে মোৰ বেয়া হলে হওক বা তাৰ বেয়া হ'ব নালাগে যে ইমান সেলফ স্যাক্ৰিফাইচিয়েল হয় যে মই নিজকে উচৰ্গা কৰি দিম মানে তাইৰ প্ৰেমত ইমানে বলিয়া হৈ গৈছো যে মানুহেতো বলিয়া হোৱা বুলিয়ে কয় কিন্তু এইটো নিস্বাৰ্থভাৱে মই তাইক ভাল পাওঁ সেইকাৰণে যে হওক তাইৰ ভাল হওক বাকী মোৰ ইমান কথা নাই তাইৰ সুখত থাকিলে মই সুখত থাকিম তাইৰ সফল হলে মই সফল হোৱা বুলি ভাবিম তেনেকুৱা ধৰণৰ কথা তাৰপিছত আৰু এইটো বহুত শান্তিপূৰ্ণ এটা অনুভৱ ভাল লাগে এই অনুভৱটো কৰি পেলাই আৰু চবেই এই অনুভৱটো মানে পোৱাৰ যিটো সম্ভাৱনা চবৰে লগত এইটো ইমান লাকি নহয় যে এই অনুভৱটো তাহাঁতে ফিল কৰিছে তাৰপিছত কোৱা হৈছে যে এতিয়া প্ৰেমৰ বিষয়ে যেতিয়া আমি গৱেষণা কৰোঁ বা প্ৰেমক যেতিয়া আমি পঢ়ো তিনিটা প্ৰব্লেম আছে তিনিটা আমাৰ দিগদাৰী আহি যায়গে যেতিয়া আমি প্ৰেমৰ বিষয়ে পঢ়িবলৈ যাওঁ এতিয়া প্ৰথমটো কৈছে যে আমি সাইকোলজি মনোবিজ্ঞানৰ ফালৰ পৰা আমি যদি কিবা পঢ়িবলৈ যাওঁ তেতিয়াহ'লে সদায় প্ৰায়ভাগ আমি মেজৰ কৰিব লাগে আমি জুখিব লাগে এতিয়া প্ৰেমক জানো জুখিব পাৰি
আপোনালোকে নিজে ভাবি কওকচোন প্ৰেমক জোখা প্ৰায় অসম্ভৱ কথা হয় তাৰ পিছত কৈছে যে যোনে এই প্ৰেমক ডিফাইন কৰে প্ৰেমৰ বিষয়ে ব্যাখ্যা দিয়ে তেওঁলোকে নিজেই সেই যি ব্যাখ্যা কৰিছে সেইবোৰৰ লগত একমত নহয় আৰু এটা কথা কাৰণ কি আকৌ কোৱা হল ন তেওঁলোকে ওভাৰঅলটো চাই এভাৰেজটো চাই মিনিমাম এটা চাই কিন্তু বেলেগ বেলেগ মানুহৰ কাৰণে প্ৰেম বেলেগ বেলেগ হয় সেইকাৰণে একেলগে নিমিলে গতিকে সেইকাৰণে এটা ডেফিনিশ্যনত এটা ব্যাখ্যাত সকলোৱে এগ্ৰি নকৰে তাৰ পিছত কৈছে যে প্ৰেম এনেকুৱা এটা মানে এনেকুৱা এটা অনুভৱ হয় এনেকুৱা এটা বিষয় হওক যে তাক আমি পঢ়িব নালাগে পঢ়ি আমি বস্তুটোক আমি বেয়াহে কৰিম কাৰণ কি ইমান বিশাল এটা টপিক হয় গতিকে তাক আমি পঢ়ি কি লাভ নালাগে পঢ়িব যেনেকে আছে এইটো আমাৰ অনুভৱটো থাককচোন আমাৰ লগতে সেই অনুভৱটো মেজাৰমেণ্টলৈকে নামাই আনিব নালাগে অকল লিখিত ভাৱলে নামাই আনিব নালাগে সেই কথাটো কৈছে তাৰ পিছত কৈছে যে যদিও বহুতখিনি আমাৰ প্ৰব্লেম আছে বহুতখিনি দিগদাৰী আছে তথাপিও ৰুবিন 1973 কি হল এটা মানে সাংঘাতিক সিৰিয়াছ এটেম্পট এটা ললে যে নাই মই প্ৰেমক ব্যাখ্যা কৰিম তেনেকুৱা এটা পণ ললে তাৰ পিছত ক'লে যে এতিয়া প্ৰেমক ব্যাখ্যা কৰাৰ লগে লগে আমাৰ তিনিটা বস্তু থাকিব লাগিব যাতে আমাৰ প্ৰেম হয় প্ৰথমটো হল কেয়াৰ এতিয়া কেয়াৰ বুলি কোৱাৰ লগে লগে কি হয় ইট ৰেফাৰ্স টু দি feeling that partner satisfaction are as important as your own care বুলি কোৱাৰ লগে লগে যে মোৰ কাৰণে যিমান দৰকাৰী সিমান মোৰ পাৰ্টনাৰ সন্তুষ্ট হৈ থাকক সেইখিনি সিমানেই দৰকাৰী অকল মই ইয়াত নাই মই আৰু মোৰ লগৰী দুটা একেলগে আছো গতিকে মই যিমান সন্তুষ্ট হৈছো তাইও সিমান সন্তুষ্ট হ'ব লাগে বা মই ওয়াইফ হিচাপে পাৰ্টনাৰ হিচাপে যিমান সন্তুষ্ট হৈছো তেওঁ সমানে সন্তুষ্ট হ'ব লাগিব তাৰ পিছত কৈছে যে attachment means need to be with the partner to make physical contact and to be approved of এতিয়া ইয়াত কৈছে যে attachment বুলি কোৱাৰ লগে লগে এটা ঘনিষ্ঠ সম্পৰ্ক হয় কি নহয় আমি ঘনিষ্ঠ সম্পৰ্ক গঢ় তুলি লওঁ আমি ঘনিষ্ঠ সম্পৰ্ক এটা গঢ়ি লওঁ আৰু কি হয় ইয়াতে হয় যে আমি ফিজিক্যাল কন্টাক্ট যৌন সম্পৰ্ক বুলিয়ে নহয় শাৰীৰিক যেটো প্ৰক্সিমিটি যে আমি হাত ধৰিম আমি একেলগে ঘূৰিম আমি হাগ কৰিম তেনেকুৱা ধৰণৰ বস্তুবোৰো ইম্পৰ্টেন্ট হয় জৰুৰী হয় প্ৰেমত আৰু যে এই যে অলপ আগতে মই যে কৈছিলো যে মই যেনেকুৱা হয় মোক তাৰে কাৰণে যাতে আকোৱালি লয় এই যেটো এপ্ৰুভেলটো গতিকে বা একসেপ্টেন্সটো এটো খুবেই দৰকাৰী তেনেকুৱাকে কৈছে তাৰ পিছত কৈছে যে ইন্টিমেসি এটা it refers to the bond between two people and usually manifested by close and confidential communication between the two partners এটা ইয়াতে কৈছে যে ইন্টিমেসি বুলি কোৱাৰ লগে লগে যৌন সম্পৰ্ক নহয় ইন্টিমেসি বুলি কোৱাৰ লগে লগে এটাৰ লগত কথা শেয়াৰ কৰা মোৰ মনৰ আজি এনেকুৱা অৱস্থা বা মই আজি এনেকুৱা ধৰণে ভাবি আছো গতিকে এনেকুৱা ধৰণৰ কথাবোৰ যাতে মই মোৰ খোলা মনেৰে যে আজি মই কি অনুভৱ কৰিছো মোৰ দৃষ্টিভংগী কি মই কি ভাবিছো এই গোটেইখিনি বস্তু মই যাতে খোলা মনেৰে ক'ব পাৰো আৰু তেওঁৰ ফালৰ পৰা মই যাতে বস্তুখিনি বুজিব পাৰো তেনেকুৱা ধৰণৰ যেতিয়া হয় হেতুকে ইন্টিমেসি বোলা হয় আৰু তাৰ পিছত কৈছে যে এইটো আকৌ কৈছে বাৰংবাৰ কৈ আছে যে বন্ধুত্ব যেটো এনাজৰি আৰু প্ৰেমৰ যেটো সম্পৰ্ক এইটো বহুত বেলেগ হয় এটাই আন এটাৰ পৰা বহুতখিনি বেলেগ হয় তাৰ পিছত এতিয়া কি হল
লেটাৰ বাৰ্শ্বেড আৰু হেটফিল্ডেও এটা মনোবিজ্ঞানৰ ফালৰ পৰা এটা থিয়ৰী দিছিলে, এটা তত্ত্ব দিছিলে প্ৰেমৰ। আৰু একদম থুলমূলকৈ যদি মই কওঁ তেতিয়াহ'লে কৈছে যে প্ৰেম এনেকুৱা এটা বস্তু হয় যিয়ে ঘনিষ্ঠ বন্ধু যি আছে, ঘনিষ্ঠ বন্ধুৰ লগত যিটো আমাৰ সম্পৰ্ক থাকে, সেই সম্পৰ্কটোতকে ওপৰত হয় আৰু তাৰে উপৰিও ইট ইজ ভেৰি মাছ ডিফাৰেণ্ট। এইটো বহুতখিনি বেলেগ হয় কাৰোবাৰ লগত যৌন সম্পৰ্কত থকাৰ দৰে নহয় যে মই কাৰোবাৰ লগত আছো, মই কাৰোবাক ভাল পাওঁ কাৰণ কি মই তেওঁৰ পৰা যৌন সম্পৰ্ক বিচাৰি আছো, তেনেকুৱা কথা নহয়। ইয়াতে অকল যৌন সম্পৰ্কই প্ৰেম হ'বই নোৱাৰে। ইয়াতে কৈছে যে বন্ধুত্বতকে ওপৰত আৰু যৌন সম্পৰ্কতকে যৌন সম্পৰ্কতকে ভিন্ন। তাৰপিছত কৈছে যে আৰু এটা কথা যে সংস্কৃতি, তাৰপিছত আমি কি কোনখন ছ'চাইটিত আছো, কি সমাজৰ মাজত আছো, বিভিন্ন সমাজত ভিন্ন ভিন্ন ৰুলছ এণ্ড ৰেগুলেশ্যনছ থাকিব পাৰে প্ৰেমৰ কাৰণে, কিন্তু এই এটা এক এনেকুৱা অনুভূতি যিটো সকলোৱে ফিল কৰে, সকলোৰে আছে, সকলোৰে মাজত আছে। তাৰপিছত কৈছে যে এতিয়া প্ৰেমৰ মাজত ডিফাৰেঞ্চ আনি দিছে সাইকলজিষ্টসকলে, মনোবিজ্ঞানিকসকলে, যে প্ৰেম দুটা প্ৰকাৰৰ থাকে। এটা হ'ল পেশ্যনেট লাভ আৰু এটা হ'ল কম্পেশ্যনেট লাভ। এতিয়া পেশ্যনেট লাভ কেতিয়া? পেশ্যনেট লাভ তেতিয়া হয় যেতিয়া আমি আনজনৰ লগত থাকিবলৈ বিচাৰো, আমি যৌন সম্পৰ্ক গঢ়ি তুলিব বিচাৰো, তাৰপিছত আমি হাতে হাত ধৰি খোজকাঢ়িবলৈ বিচাৰো, ইজনে সিজনৰ বাদে থাকিব নোৱাৰো, সেয়া হৈছে পেশ্যনেট লাভ। এতিয়া পেশ্যনেট লাভৰ তিনিটা কম্পনেণ্টছ আছে বা তিনিটা ভাগ আছে। প্ৰথমটো হৈছে কগনিটিভ, আমাৰ ব্ৰেইনৰ পৰা আমি কেনেকে বস্তুটো লওঁ, আমি কেনেকে ভাবো। তাৰপিছত আছে ইম'চনেল আৰু বিহেভিয়াৰ। এতিয়া cognitive বুলি কোৱাৰ লগে লগে কি হ'ব? Several things such as preoccupation with the loved object, an idealization of a person and a desire to know or to be known by the other person are involved. এতিয়া কথা হ'ল যে কিবা এটা কাম কৰি আছো কিন্তু সমান্তৰভাৱে আমি তেওঁৰ কথাও ভাবি গৈ আছো। এই যে কামত মন বহা নাই, ভাল লগা নাই, মই খালি তেওঁৰ বিষয়ে ভাবি আছো, আজি তেওঁ কেতিয়া আহিব, আজি তেওঁৰ লগত মই ওলাই যাম, আজি কেনেকুৱা লাগিব, তেনেকুৱা ধৰণৰ কথা। তাৰপিছত আছে যে সেই মানুহজনক ক'ব গ'লে পূজা কৰা বা সেই মানুহজনে একদম পাৰফেক্ট হয়, তেনেকুৱা ধৰণৰ দৰে আমি ভাবা, আৰু যে তেওঁক মই আৰু জানিব বিচাৰো বা তেওঁ মোক আৰু জানক। এক্সকিউজ মি, যে তেওঁ মোক আৰু জানক, তেওঁক মই যাতে আৰু ভালকে জানিব পাৰো, তেনেকুৱা ধৰণৰ কথা। তাৰপিছত কৈছে যে it contains a desire to see the person as wonderful and perfect in every respect. মানে ভাত বনোৱাই হওক, কাপোৰ ধোৱাই হওক, কৰবাত কিবা ফুৰিবলৈ যাওঁতে কাপোৰ পিন্ধাই হওক, চব বস্তুতে একদম পাৰফেক্ট হয়, তেনেকুৱা ধৰণৰ এটা আমাৰ চিন্তা আহি যায়গে, আমি তেনেকেই মানে চিনটো। তাৰপিছত কথা হ'ল যে এইবাৰ আছে ইমোশনেল কম্পনেণ্ট। ইমোশনেল কম্পনেণ্ট ইনক্লুডছ ফিজিঅলজিকেল এণ্ড ইমোশনেল আৰাউজেল। মানে এই যে কওঁ, তেওঁ চুই দিলে একদম গাৰ নোম শিয়ৰি উঠে, বা গাৰ নোম থিয় হৈ যায়, বুকুখন একদম ধপ 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 ধপকৈ মাৰি থাকে, তাৰপিছত মই একদম চকু উঠাই তেওঁক চাব নোৱাৰো। গতিকে এইবোৰ ফিজিঅলজিকেল হয় কি নহয়, আমাৰ বডিৰ হয়। তো এইখিনি আমাৰ বডিৰ কথা হয়। তাৰপিছত আৰু কি হয়, সেক্সুৱেল এট্ৰাকশ্যন, মানে আমি এট্ৰাক্ট হওঁ, আমাৰ আকৰ্ষণ হয়, আৰু সেক্সুৱেলি আকৰ্ষণ হয়, আৰু সেক্সুৱেলি আকৰ্ষণ হলে ফলটো কি হয়, যৌন সম্পৰ্ক। তাৰপিছত আৰু যে এটা মানে খুব মানে নিজৰ
ইচ্ছা এটা যে মই তেওঁৰ লগত এক হ'ব লাগিব, আমি যৌন সম্পৰ্ক গঢ়ি তুলিব লাগিব। গতিকে তেনেকুৱা ধৰণৰো কথা আছে। তাৰ পিছত আছে যে behavioral component includes active efforts to serve the other and maintaining physical closeness to him. এটা কথা হ'ল যে behavioral যিটো আমাৰ একশ্যন, এতিয়া একশ্যনত কি হয় যে আমি তেওঁ কি ভাল পায়, তেওঁৰ কাৰণে তেওঁ কি কৰিলে তেওঁ ভাল পাব, তেনেকুৱা বস্তুবোৰ আমি তেওঁলোকৰ কাৰণে কৰোঁ বা কৰিব বিচাৰোঁ। তাৰপিছত কথা হৈছে যে এতিয়া পেশ্যনেট লাভ, ৰিচাৰ্চে কৈছে যে এইটো সময়ৰ লগত বাঢ়ি নাযায়, এইটো সময়ৰ লগত কমিহে যায়। তাৰপিছত কৈছে যে পেশ্যনেট লাভ ইজ অলছ' এছ'চিয়েটেড উইথ আদাৰ ইণ্টেন্স ইম'শ্যন, আৰু যিবোৰ আমি গভীৰকে ভাৱ আমি ফিল কৰোঁ তাৰে লগতো এছ'চিয়েট হৈ আছে। তাৰপিছত দ্য কমন অবজাৰভেশ্যন হেজ বিন that when our love is reciprocated and we experience psychological union with the person, we tend to experience joy, fulfillment and ecstasy. এতিয়া কথা হ'ল যে আমি যেতিয়া যৌন সম্পৰ্ক হয় আমাৰ, তেতিয়া এনেকুৱাই নহয় যে আমি অকল এট্ৰেকশ্যনে ফিল কৰি আছোঁ বা আমি অকল প্ৰেমে ফিল কৰি আছোঁ। আমাৰ ভাল লাগে, ফূৰ্তি লাগে, মনটো ভাল লাগে। গতিকে এনেকুৱা ধৰণৰ আৰু বেলেগ বেলেগ বিভিন্ন ধৰণৰ আমি ইম'শ্যন বা ভাৱ আমি ফিল কৰোঁ। তাৰপিছত এতিয়া ক'লে যে পেশ্যনেট লাভ হ'বৰ কাৰণে তিনিটা বস্তু জৰুৰী। এইটো কোনে কৈছে? হেডফিল্ড আৰু ৱালষ্টাৰে কৈছে যে পেশ্যনেট লাভ হ'বৰ কাৰণে তিনিটা বস্তু জৰুৰী। এতিয়া প্ৰথমটো হ'ল যে the person has to learn about love. মানুহজনে শিকিব লাগিব যে প্ৰেম কি হয়, প্ৰেম কেনেকে কৰে। তাৰপিছত কৈছে যে persons generally are exposed to various love related images through movies, songs and tales. গতিকে এতিয়া প্ৰেম কেনেকে কৰে বা প্ৰেম কেনেকে হয় বা প্ৰেমৰ অনুভৱ কেনেকুৱা হয়, এইবোৰ বুজাবলৈ ধৰি লওক ফটো এখনকে দেখুৱাই দিলে বা চিনেমা এখনকে দেখুৱাই দিলে বা গান এটাই শুনাই দিলে, গানৰ যিখিনি শব্দ আছে সেই শব্দৰ অৰ্থ কি হয় তেনেকে বুজাই দিলে। তাৰপিছত কৈছে যে which motivates them to fall in love, আৰু এইবোৰ বস্তু যেতিয়া আমি জানা হওঁ তেতিয়া আমাৰ কি হয়, আমাৰ এটা প্ৰেৰণা আহে যে অনুপ্ৰেৰণা যে আমিও প্ৰেমত পৰিম, আমাৰো এনেকুৱা ভাল লাগিব, আমিও এনেকুৱা গান লিখিম বা আমাৰো এনেকুৱা ঘনিষ্ঠ কিছুমান মুহূৰ্ত আমাৰ মাজত হ'ব। তাৰপিছত কৈছে যে the appropriate love objects such as physically attractive opposite sex person must be present. তাৰপিছত এতিয়া কৈছে যে পেশ্যনেট লাভ হ'বৰ কাৰণে অকল মই অকলে থিয় হৈ থাকিলে নহ'ব বা মই এজন ল'ৰাৰ কথা ভাবি থাকিলে নহ'ব, যে আমি যৌন সম্পৰ্ক কেনেকে কৰোঁ, আৰু এজন থাকিব লাগিব, হয় কি নহয়? গতিকে মই যাৰ লগত ৰোমান্টিক সম্পৰ্কত আছোঁ তেওঁ মোৰ লগত থাকিব লাগিব, তেওঁ মোৰ ফ্ৰণ্টত থাকিব লাগিব বা মই যিটো ৰুমত আছোঁ তেওঁ তাতে থাকিব লাগিব, তেতিয়াহে হ'বগে। তাৰপিছত কৈছে যে third, the person must realize the state of physiological arousal such as sexual excitement, anxiety, fear, which are interpreted as which are interpreted as emotion of love. এতিয়া কথা হ'ল যে মানুহজন থাকিলেইতো নহ'ব, ইয়াতে কনচেণ্ট যে যৌন সম্পৰ্ক গঢ়িবলৈ ইণ্টাৰেষ্টেড হয় নে নহয়, বা ভয় লাগি আছে নেকি, বা ভাল লাগি আছে নেকি, কিবা মানসিক চাপত ভুগি আছে নেকি, এই বস্তুবোৰ বুজি পাব লাগিব। ইচ্ছা আছে নে নাই, কনচেণ্ট আমি লৈহে আমি আগবাঢ়িব লাগিব, এইটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে কম্পেশ্যনেট লাভ। এতিয়া কম্পেশ্যনেট লাভ আৰু এটা বেলেগ ধৰণৰ প্ৰেম হয়, যিটো সময়ৰ লগত বাঢ়ি বাঢ়ি গৈ থাকে, আৰু এইটো পেশ্যনেট প্ৰেমতকে বহুতখিনি বেলেগ হয়। এতিয়া কথাটো হ'ল যে এতিয়া সদায় যৌন সম্পৰ্কটো আমি গঢ়ি থাকিব নোৱাৰো, গতিকে যৌন সম্পৰ্ক নাথাকিলে আমাৰ প্ৰেম নাথাকিব নেকি? তেনেকুৱাতো নহয়, আমাৰ প্ৰেম আছে, পাৰ্মানেণ্ট এটা প্ৰেম আছে, আৰু সেইটোৱে হৈছে কম্পেশ্যনেট লাভ। এতিয়া কম্পেশ্যনেট লাভ অকণমান কি হয়, অকণমানকে বাঢ়ি বাঢ়ি গৈ থাকে, আৰু তেনেকে কি হয়, পাৰ্মানেণ্টলি বস্তুটো আমাৰ থাকি যায়।
এতিয়া এনেকুৱা ধৰণৰ প্ৰেমবোৰ কেনেকুৱা হয় এনেকুৱা ধৰণৰ প্ৰেমবোৰ ধৰি লওক আমাৰ বন্ধু বান্ধৱৰ কাৰণে আমি ফিল কৰো তাৰপিছত আমাৰ যেতিয়া মিউচুৱেল এট্ৰাকশ্যন থাকে যে ময়ো ভাল পাইছো তেওঁ সিফালৰ পৰা ভাল পাইছে আমাৰ ইন্টাৰেষ্ট আমাৰ কি মনোভাৱ আমাৰ কি ভাল লাগে সেয়া প্ৰায় একে হয় এইবোৰ কি হয় এইবোৰ পাৰ্মানেন্ট বস্তু হয় তাৰপিছত কৈছে যে compassionate love is the affection we feel for those with whom our lives are deeply intervened. আৰু compassionate love আমাৰ কাৰ লগত compassionate love হয় যাৰ লগত আমি আছো আহ, ধৰি লওক যাক আমি সদায় লগ পাওঁ তেওঁলোকৰ কাৰণে আমাৰ কম্পেশ্যনেট লাভ আহে তাৰপিছত কোৱা হৈছে যে এইটো এটা প্ৰেক্টিকেল ধৰণৰ প্ৰেম হয় আৰু ইয়াতে কি হয় যে এটা সম্পৰ্ক যাতে বহুত বছৰ চলি যাওক তাৰে কাৰণে এইটো খুব জৰুৰী কাৰণ কি ই আমাক ছেটিছফাই কৰাত হেল্প কৰে তাৰপিছত কম্পেশ্যনেট লাভ ডেভেলপ শ্ল'লি এজ টু পিপল ডেভেলপ satisfying relationship গতিকে যিহেতু সম্পৰ্কটোত যেতিয়া সন্তুষ্টি থাকে তেতিয়া কি হয় বাঢ়ি বাঢ়ি গৈ থাকে কম্পেশ্যনেট লাভ বাঢ়ি বাঢ়ি একদম গৈ থাকে আৰু যিটো ইম'চনেল টোন হয় কম্পেশ্যনেট লাভৰ এইটো বহুতখিনি মডাৰেট হয় তাৰপিছত কোৱা হৈছে যে ইয়াতে মৰম ভাল পোৱা এই গোটেইখিনি বস্তু থাকে আৰু কৈছে যে in a nutshell compassionate love contains such as a close friendship in which two persons are sexually attracted care about each other's welfare express mutual liking and respect and have a great deal in common ইয়াতে কৈছে যে কম্পেশ্যনেট লাভ সেইটো হয় য'ত প্ৰথমতে বন্ধুত্ব আছে ঠিক আছে প্ৰথমতে কৈছে যে বন্ধুত্ব এটা গঢ় লৈ তাৰপিছত কৈছে যে আমি এজনে আনজনৰ ভালৰ কাৰণে আমি বিচাৰো তাৰপিছত ক্লোজ ফ্ৰেণ্ডশ্বিপ এটা আমি গঢ়ি তোলো এটা ক্লোজ বন্ধুত্ব আমি গঢ়ি তোলো আৰু তাৰপিছত আমাৰ ভাল পোৱাও আছে বা আমি আনজনে আনজনৰ প্ৰতি ভাল পোৱা আছে বা এই যে ৰেচপেক্ট কৰাও আমাৰ আছে আৰু আমি এজনে আনজনৰ প্ৰতি কেয়াৰ কৰে গতিকে তেনেকুৱা ধৰণৰ কথা এতিয়া তাৰপিছত কৈছে যে there are 4 aspects of love চাৰিবিধ মানে প্ৰেম আছে এতিয়া প্ৰথমটো হ'ল যে গেম প্লেইং লাভ তাৰপিছত আছে পজিটিভ লাভ তাৰপিছত লজিকেল লাভ আৰু সেলফলেস লাভ এতিয়া পজিটিভ লাভত কি হয় গেম প্লেইং লাভত কি হয় তাতে কৈছে যে এই যে মানুহ ছোৱালীয়ে হওক বা ল'ৰাই হওক যে প্ৰেমত আছে অকল এজনৰ লগত প্ৰেমৰ সম্পৰ্ক নাই বেলেগৰ লগতো প্ৰেমৰ সম্পৰ্ক আছে সেয়া হৈছে গেম প্লেইং লাভ তাৰপিছত কৈছে যে পজিটিভ লাভত ইয়াতে কি হৈছে মোৰ এটা ভয় আছে যে তাই মোক এৰি থৈ যাব নেকি বা সি মোক এৰি থৈ যাব নেকি মোৰ মানে এনি টাইম আৰু সেইকাৰণে মই বেছি নজৰ দি থাকো বা বেছি কি কওঁ ৰুলছ এণ্ড ৰেগুলেশ্যনছ লগাই দিওঁ বা এনি টাইম ফোনটো চেক কৰিলো তাৰপিছত ক'ত গৈছে সুধি থাকো এবাৰতে ফোন নুঠালে সন্দেহ কৰো গতিকে যে আমি হেৰুৱাব নিবিচাৰো আমি কনষ্টেণ্টলি আমাৰ এনেকুৱা হয় যে আমাৰ লগত থাকক এই মানুহজন গতিকে তেনেকুৱা এটা কথা তাৰপিছত কৈছে যে logical love is based upon the suitability of the partner যে লজিকেল লাভত কি হয় আমি গোটেইখিনি মানে আমাৰ মনৰ কথা নুশুনো অকনমান আমাৰ মগজুটো ব্যৱহাৰ কৰো যে এই লগত দেখোন মোৰ social statusো মিলিব তাইও চাকৰি কৰে ময়ো চাকৰি কৰো তাৰপিছত আমি একে ঠাইৰে হয় মোৰ বংশয়ো ধৰি লওক টিচিঙত আছে বা তাইৰ বংশটো টিচিঙত আছে গতিকে এনেকুৱা ধৰণৰ বস্তুবোৰ মিলাই পেলাইহে আমি প্ৰেম কৰো গতিকে এইটো আৰু এটা কথা আৰু তাৰপিছত কৈছে যে সেলফলেস লাভত কি হৈছে যে মই দুখ ভুগিছো কিন্তু তাই দুখ ভুগিব নালাগিব তাই সন্তুষ্টিত থাকিব লাগিব বা তাই কিবা বিচাৰিছে সি কিবা বিচাৰিছে মই কিবাকে হলেও মিলাই হলেও বস্তুটো আনি দিম হিয়া উজাৰি মৰম কৰিম তেনেকুৱা ধৰণৰ কথা তাৰপিছত এতিয়া
আমাৰ প্ৰেমৰ ত্ৰিভুজকাৰ তত্ত্ব এইটো কোনে দিছিলে প্ৰেমৰ ত্ৰিভুজকাৰ তত্ত্ব এইটো দিছে ষ্টাৰ্ণবাৰ্গে 1986 ষ্টাৰ্ণবাৰ্গে এই তত্ত্বটো দিছে আৰু ইয়াতে কোৱা হৈছে যে ট্ৰায়াৰ্কিক থিয়ৰী অফ ইণ্টেলিজেন্স ইজ ৱেল নোন ষ্টাৰ্ণবাৰ্গৰ যিটো ট্ৰায়াৰ্কিক থিয়ৰী আছে ইণ্টেলিজেন্সৰ ওপৰত বুদ্ধিৰ ওপৰত সেইটো চবেই জানে গতিকে তেওঁ এটা ট্ৰায়াৰ্কিক থিয়ৰী অফ লাভো দিলে প্ৰেমো এটা উলিয়াই দিলে এতিয়া কথা হ'ল যে ইয়াতে এই ত্ৰিভুজকাৰ তত্ত্বটোত তিনিটা বস্তু আছে মৌলিক উপাদান আছে কথা প্ৰথমটো হ'ল যে অন্তৰংগ এজ এন ইণ্টিমেচি তাৰপিছত আছে passion as an আবেগ আৰু লাষ্টটো হৈছে ডিচিশন কমিটমেণ্ট সিদ্ধান্তৰ প্ৰতিশ্ৰুতি গতিকে এই তিনিটা মৌলিক উৎপাদন মিলি বেলেগ বেলেগ ধৰণৰ প্ৰেমৰ নিৰ্মাণ হয় কি প্ৰেমৰ নিৰ্মাণ হয় সেয়া হ'ল ভাল পোৱা তাৰপিছত মোহগ্ৰস্ত প্ৰেম তাৰপিছত খালী প্ৰেম তাৰপিছত ৰোমান্টিক প্ৰেম তাৰপিছত চৰ্বিযুক্ত প্ৰেম তাৰপিছত সহানুভূতিশীল প্ৰেম তাৰপিছত গ্ৰাস কৰা প্ৰেম এইকেইটা হৈছে প্ৰকাৰ এতিয়া প্ৰথমটো হ'ল যে এতিয়া আমি যদি ইণ্টিমেচি বুলি কওঁ ইণ্টিমেচি বুলি কোৱাৰ লগে লগে আমি কাৰ লগত ক্লোজ হয় কাৰ লগত এটা সম্পৰ্ক আছে তেনেকুৱা ধৰণৰ কথা কানেক্টেডনেছ আছে তাৰপিছত হৈছে যে passion component. Passion component refers to those drives that lead to romance, physical attraction, and social consumption. মানে ইয়াতে আমি ৰোমান্টিক হওঁ তাৰপিছত ফিজিকেল এট্ৰেকশ্যন আছে যে আমি আকৰ্ষিত হৈছোঁ তাৰপিছত সেক্সুৱেল কনজিউমেশ্যন যে আমাৰ যৌন সম্পৰ্কয়ো গঢ় লয় তাৰপিছত আছে যে ডিচিশন কমিটমেণ্টত কি হয় যে মই তোমাকে ভাল পাওঁ মই আৰু আন কাকো ভাল নাপাওঁ এই যিটো এটা কমিটমেণ্ট দিয়ে এইটো গোটেই আজীৱন যাতে হৈ থাকে এই বস্তুটো থাকে এতিয়া প্ৰথমটো হৈছে লাইকিঙত আছে অকল ইণ্টিমেচি এজন অন্তৰংগ আৰু ইয়াতে বাকী যিকেইটা আছে বাকী আবেগ আৰু সিদ্ধান্তৰ প্ৰতিশ্ৰুতি এই দুটা এবচেণ্ট আছে এতিয়া একৰ্ডিং টু ষ্টাৰ্ণবাৰ্গৰ মতে হৈছে যে ইয়াতে যাৰ লগত আমাৰ এটা বন্ধুত্ব থাকে ন বন্ধুত্ব থকাৰ লগে লগে আমি ক্লোজ ফিল কৰোঁ আমি একেলগে ফিল কৰোঁ গতিকে তেতিয়া কি হয় তেতিয়া আমাৰ ভাল পোৱা হয় ইয়াতে একো প্যাশন নাই ইয়াতে আমাৰ কোনো আবেগ নাই বা আমাৰ কোনো কমিটমেণ্ট নাই বাস ভাল লাগে কাৰণে আছো গতিকে তয়ো মোৰ কাৰণে একো কৰিব নালাগে বা ময়ো তোৰ কাৰণে একো নকৰো তাৰপিছত আছে ইনফ্যাচুয়েটেড লাভ ইয়াতে কি আছে ইয়াতে অকল প্যাশন যৌন সম্পৰ্কৰ কাৰণে ইচ্ছা আবেগ যে আমি একেলগে ঘূৰিম আমি একেলগে থাকিম আমি হাতে হাত ধৰি ঘূৰিম তেনেকুৱা ধৰণৰ কথাবোৰ আৰু ইয়াতে কি নাই ইয়াতে ইয়াতে অন্তৰংগ আৰু সিদ্ধান্তৰ প্ৰতিশ্ৰুতি নাই তাৰপিছত আছে এমটি লাভ ইয়াতে খালি কমিটমেণ্ট আছে প্ৰতিশ্ৰুতি আছে যে মই আছো লগত ইয়াতে কি হৈছে যেতিয়া ধৰি লওক এটা বয়সৰ পিছত 70 years 80 yearsতো আমাৰ যৌন সম্পৰ্কৰ কাৰণে তেনেকে ইচ্ছা আহিবও পাৰে নাহিবও পাৰে গতিকে তেতিয়া most of the times নাহে তো তেতিয়া কি হয় যেতিয়া এজনে আনজনৰ লগত কেনেকে জীৱন পাৰ কৰে আৰু ধৰি লওক আৰু 20 বছৰ আছে যে মই সেঞ্চুৰী মাৰিম 100 বছৰলৈকে জীয়াই থাকিম 70 80 হলে 20 বছৰ 30 বছৰ আছে গতিকে তেতিয়া কি হয় তেতিয়া এই যিটো প্ৰতিশ্ৰুতি আছে সেইটো চলি গৈ থাকে আৰু অন্তৰংগ আৰু আবেগ নাথাকে তাৰপিছত আছে ৰোমান্টিক লাভ ইয়াতে কি হয় ইয়াতে প্ৰতিশ্ৰুতি নাই কিন্তু আবেগ আছে অন্তৰংগতা আছে যে মই আছো তোমাৰ লগত তাৰপিছত তোমাৰ লগত আছো তাৰপিছত একেলগে সম্পৰ্কও কৰিছো কিন্তু মানে যে মই পিছতো তোমাৰ লগত থাকিম
সেই প্ৰতিশ্ৰুতিটো ইয়াতে নাই। তাৰপিছত কৈছে যে ফেট ৱাজ লাভ। ইয়াতে কি হৈছে, ইয়াতে অন্তৰংগ নাই। ধৰি লওক বিবাহ কিছুমানত হয় যে ইণ্টিমেচি নাই, অন্তৰংগতা নাই, কিন্তু কি হৈছে ইয়াতে পেশ্বন আৰু কমিটমেণ্ট, অৰ্থাৎ আবেগ আৰু সিদ্ধান্ত দুটাই পুৰা আছে। তাৰপিছত আছে কম্পেশ্যনেট লাভ। ইয়াতে ইণ্টিমেচি আৰু কমিটমেণ্ট আছে, কিন্তু পেশ্বন নাই, যে আমি ক্ল'জ হয়, এজনে আনজনৰ লগত ক্ল'জ হয়, কিন্তু মানে কি হৈছে সেই পেশ্বনটো নাই, লাহে লাহে নোহোৱা হৈ গৈছে। এতিয়া বহুত বছৰৰ কাৰণে আপোনালোকে যদি বিয়া কৰাই থৈ দিছে, বা বহুত বছৰ একেবাৰে 40 বছৰ হৈ গ'ল, এতিয়া আৰু যৌন সম্পৰ্কৰ কাৰণে ইচ্ছা নকৰিবও পাৰে, বা most of the time ইচ্ছা নকৰে। গতিকে তেতিয়া কি হয়, তেতিয়া আমাৰ আবেগটো গুচি যায়, প্ৰতিশ্ৰুতি আৰু অন্তৰংগতা থাকে। তাৰপিছত লাষ্টটো হৈছে কনজিউমেট লাভ। ইয়াতে কি হয়, ইয়াতে গোটেইখিনি বস্তু আছে। ইয়াতে অন্তৰংগতাও আছে, তাৰপিছত আবেগো আছে, আৰু প্ৰতিশ্ৰুতিও আছে। তাৰপিছত ইয়াতে কি হৈছে যে such love is the most complete form of love, and it represents the ideal love relationship for many people, love relationship for which many people strive, but very few achieve it. এতিয়া ইয়াতে কি হয়, ইয়াতে মানে বহুতে বিচাৰে যে এনেকুৱা ধৰণৰ প্ৰেম আমাৰো হওক, কিন্তু এইটো সকলোৰে কাৰণে নহয়, চবেই এইটো ফুলফিল কৰিব নোৱাৰে। গতিকে কনজিউমেট লাভ, লাষ্টৰ যিটো গ্ৰাস কৰা যিটো প্ৰেম আছে, সেয়া তাতে গোটেইখিনি আছে। তাতে অন্তৰংগতা, আবেগ আৰু সিদ্ধান্তৰ প্ৰতিশ্ৰুতি, এই গোটেইখিনি আছে। আজি আমাৰ ইয়াতে শেষ হ'ল। ইমান দিনে আমি অন্তঃব্যক্তিগত আকৰ্ষণ কৰি আছিলোঁ। ইয়াৰে পিছত আমি আৰম্ভ কৰিম সামাজিক আচৰণ, প্ৰ ছ'চিয়েল বিহেভিয়াৰ। মই তাৰে বিষয়ে অকণমান কৈ দিছোঁ। প্ৰ ছ'চিয়েল বিহেভিয়াৰত কি হয় যে আমি কাৰোবাক আমি সহায় কৰোঁ, মানে তাৰে বিনিময়ত আমি নিবিচাৰোঁ, সেইটো আল্ট্ৰুইষ্টিক পাৰ্চনেলিটি হয়। আৰু যেতিয়া আমি কাৰোবাক সহায় কৰিছোঁ কাৰণ কি আমাৰ ভাল লাগিছে, তাৰে বিষয়ে ভাল লাগিছে, বা আমাৰ মনটো ভাল লাগিছে, আমি কাৰোবাক সহায় কৰিছোঁ সেইকাৰণে আমাৰ মনটো ভাল লাগিছে, সেইটো প্ৰ ছ'চিয়েল বিহেভিয়াৰ হয়। তাৰপিছত আছে যে আমি কাৰোবাক কিহৰ কাৰণে হেল্প কৰিম বা কিহৰ কাৰণে হেল্প নকৰিম, সেই বস্তুখিনিও আছে। যেনেকে সেইটোক বাইষ্টেণ্ডাৰ ইফেক্ট বুলি কোৱা হয়। তাতে ধৰি লওক কিছুমান কম্পনেণ্টছ আছে, যেনেকে ন'টিচ কৰা, এটা চিটুৱেশ্যন এমাৰ্জেঞ্চি হয় নে নহয় সেইটো ইণ্টাৰপ্ৰেট কৰা, তাৰপিছত চিটুৱেশ্যনটো হেণ্ডেল কৰিবলৈ ৰেচপনচিবিলিটি লোৱা, তাৰপিছত আছে যে মই এই চিটুৱেশ্যনটোত মই হেণ্ডেল কৰিব পাৰিম নে নাই, তাৰে এচিষ্টেঞ্চ মই এচিষ্টেঞ্চ দিব পাৰিম নে নাই, তাৰপিছত ডিচিশ্যনটো ইমপ্লিমেণ্ট কৰা। গতিকে এনেকুৱা বহুত ধৰণৰ। তাৰপিছত প্ৰ ছ'চিয়েল বিহেভিয়াৰ কেনেকৈ হয়, আমি দেখি দেখি শিকোঁ, তাৰপিছত আমি যাক ভাল পাওঁ সেই মানুহজনে প্ৰ ছ'চিয়েল বিহেভিয়াৰ দেখুৱাইছে কাৰণে আমি কৰিব বিচাৰোঁ, তেনেকুৱা ধৰণৰ বহুতখিনি কথা আমি অহা সপ্তাহত আলোচনা কৰিম। ধৰি লওক যেনেকৈ ৰেচপনচিবিলিটি, এনভাইৰনমেণ্টেল কণ্ডিশ্যনছ, আমি কিয় হেল্প কৰিলোঁ বা কিয় হেল্প কৰা নাই, তাৰপিছত পাৰ্চনেল ফেক্টৰ্ছ, আমাৰ জেনেটিক ফেক্টৰ্ছ হ'ব পাৰে, তাৰপিছত আমি আমাৰ মনোদশা কি হয়, তাৰপিছত এম্পেথি, তেনেকুৱা ধৰণৰ কথা। তাৰপিছত পাৰ্চনেলিটি ফেক্টৰ্ছো হ'ব পাৰে, যে কিছুমান কোৱালিটিজ কিছুমানৰ আছে সেইকাৰণে সহায় কৰে, আৰু কিছুমানে সহায় কৰি ইমান ভাল নাপায়, গতিকে পাৰ্চনেলিটিৰো কথা আছে। তাৰপিছত কিছুমান থিয়ৰিজ আছে, থিয়ৰিজবোৰ হ'ল আমাৰ এম্পেথি অল্ট্ৰুইজম মডেল, তাৰপিছত নেগেটিভ ষ্টেট ৰিলিফ মডেল, এম্পেথেটিক জয়,
hypothesis, that's a competitive altruism approach, আৰু তাৰপিছত হেল্পিং বিহেভিয়াৰ যি আছে, এই সহায় কৰা বিহেভিয়াৰটো আমি কেনেকৈ বঢ়াব পাৰিম সেইবোৰ কথা আমি আলোচনা কৰিম। এতিয়া আমি এবাৰ চাই লওঁ আমি কি কি চাইছিলোঁ। অন্তঃব্যক্তিগত আকৰ্ষণ কথা হৈছে যে এজন ব্যক্তিয়ে আনজনৰ প্ৰতি ইতিবাচক মনোভাৱ ৰাখিলে অন্তঃব্যক্তিগত আকৰ্ষণ হয়। তাৰপিছত অন্তঃব্যক্তিগত আকৰ্ষণৰ নিৰ্ধাৰক অৰ্থাৎ ডিটাৰমিনেন্টছৰ কথা আমি পাতিছিলোঁ, যেনেকৈ অভ্যন্তৰীণ নিৰ্ধাৰক, বাহ্যিক নিৰ্ধাৰক, তাৰপিছত ইণ্টাৰেক্টিভ নিৰ্ধাৰক। তাৰপিছত অভ্যন্তৰীণ নিৰ্ধাৰকৰ কি আছে, সংযুক্ত কৰাৰ প্ৰয়োজন, প্ৰভাৱ। তাৰপিছত বাহ্যিক নিৰ্ধাৰকৰ আমাৰ নৈকট্য তেনেকৈ আছিলে, মানে প্ৰথম আমাৰ অভ্যন্তৰীণ নিৰ্ধাৰকত কি আছিলে, নিড টু এফিলিয়েশ্যন, যে আমি মেন ইজ এ ছ'চিয়েল বিং, হয় কি নহয়, আমি এইখন পৃথিৱীত অকলে থাকিব নোৱাৰোঁ। আমাক মই এবাৰ আওৰাই দিছোঁ, মানে আকৌ এবাৰ, যিহেতু আমাৰ চেপ্টাৰটো শেষ হৈছে, গতিকে মানে এই টপিকটো শেষ হৈছে, আমি কিন্তু অহা বাৰত আকৌ ছ'চিয়েল বিহেভিয়াৰ কৰিম। গতিকে তাৰে আগতে এবাৰ আকৰ্ষণৰ আৰু কি কি আছিলে সেইখিনি আমি আওৰাই লওঁ। সংযুক্ত কৰাৰ প্ৰয়োজন, যে নিড টু এফিলিয়েট, যে আমি যিহেতু মেন ইজ এ ছ'চিয়েল বিং, আমি অকলে থাকিব নোৱাৰোঁ, আমি লগ লাগি থাকোঁ। তাৰপিছত এফেক্ট, আমাৰ ভাল লাগিছে, বেয়া লাগিছে, সেইবোৰেও আমি কাৰোবাৰ প্ৰতি আকৰ্ষিত হৈছে নেকি সেয়া ডিটাৰমাইন কৰে। তাৰপিছত আছে বাহ্যিক নিৰ্ধাৰক, এই যে এক্সটাৰ্নেল ডিটাৰমিনেন্টছ যিখিনি আছে, এক্সটাৰ্নেল ডিটাৰমিনেন্টছ অফ প্ৰক্সিমিটি, কিমান ক্ল'জ হয় আমি একেলগে বহোঁ নেকি, আমি একেলগে যাওঁ নেকি, বা একেলগে গাত গা লাগি যাওঁ নেকি, তেনেকুৱা ধৰণৰ কথাবোৰ আহি পৰে। তাৰপিছত ফিজিকেল এট্ৰেক্টিভনেছ, তেওঁ কাপোৰ পিন্ধা বা তেওঁৰ বডি, তাৰপিছত লাইফষ্টাইলটো কেনেকুৱা হয়, অকলশৰীয়া হয় নেকি, তাৰপিছত মানুহৰ লগত কথা কেনেকৈ পাতে, হয়, মানুহৰ লগত কথা কেনেকৈ পাতে, সেইবোৰ বস্তু আমি চালি জাৰি চাওঁ। তাৰপিছত আৰু বেলেগ বেলেগ ধৰণৰ কথা, যেনেকৈ কাপোৰৰ ৰং, এতিয়া ধৰি লওক মোৰ ব্লু, তাৰপিছত ব্লেক, এইকেইটা কালাৰ মোৰ ভাল লাগে, গতিকে কোনোবাই ব্লেক বা ব্লু পিন্ধিলে মই অট'মেটিকলি আকৰ্ষিত হৈ যাব পাৰোঁ, গতিকে তেনেকুৱা ধৰণৰ কথা। তাৰপিছত ইণ্টাৰেক্টিভ যিখিনি আছে, ইণ্টাৰেক্টিভ নিৰ্ধাৰক আছে, সাদৃশ্য আৰু পাৰম্পৰিক মূল্যায়ন, গতিকে ইয়াতে কিমান চিমিলাৰ, আমাৰ ভাৱধাৰা কিমান একে হয়, আমি কি খাই ভাল পাওঁ, কি কৰি ভাল পাওঁ, কেনেকৈ সময় কটাই ভাল পাওঁ, গতিকে এইবোৰ যদি মিলে তেতিয়াও আমি আকৰ্ষিত হওঁ। তাৰপিছত আছে আৰু বহুত বেলেগ আছে, যেনেকৈ আমাৰ ভেলিউজ, যে কি বা বিশ্বাস, যে কি ভাল হয়, কি বেয়া হয়, এনেকুৱা ধৰণৰ কথাটো ডিপেণ্ড কৰিব। তাৰপিছত আছে আমাৰ মিউচুৱেল ইভেলুৱেশ্যন বা ৰেচিপ্ৰকেল লাইকিং অৰ ডিছলাইকিং, কোনোবাই আমাক ভাল পায় সেইকাৰণে আমিও তাইক ভাল পাইছোঁ, বা কোনোবাই আমাক বেয়া পায় সেইকাৰণে আমিও তেওঁক বেয়া পাওঁ। তাৰপিছত আমি অন্তঃব্যক্তিগত আকৰ্ষণৰ তত্ত্বসমূহ আলোচনা কৰিছিলোঁ। নিউকম্ব ABX মডেল, নিউকম্ব ABX মডেলত কি আছিলে, কথা হৈছিলে যে তাতে বেলেঞ্চ ৰাখিব লাগে, সেইটোৱে বাৰে বাৰে কৈ আছিলে, যে যেতিয়া আমিও এ বিক ভাল পায়, বিয়ে এক ভাল পায়, এ এক্সক ভাল পায়, আৰু বিয়েও এক্সক ভাল পায়, গতিকে গোটেইখিনি বেলেঞ্চ হৈ আছে। বা যদি এ বিক ভাল পায়, তাৰপিছত বিয়ে এক ভাল নাপায়, কিন্তু এ আকৌ এক্সকো ভাল নাপায়, বিয়ে আকৌ এক্সক ভাল পায়, গতিকে এনেকুৱা খেলি মেলি যদি হৈ থাকে, তেতিয়াহ'লে আমাৰ কি হয়, আমাৰ সেই বেলেঞ্চটো নাথাকিব। আৰু আমি সদায় চেষ্টা কৰোঁ যাতে আমাৰ বেলেঞ্চটো থাকে, তেনেকুৱা ধৰণৰ কথা। তাৰপিছত লাৰ্ণিং থিয়ৰী, শিক্ষাৰ তথ্য, ইয়াতে কি হয় যে আমি কেনেকৈ শিকোঁ, আমি কেনেকৈ এট্ৰেক্ট হওঁ, যে কোনোবাই যদি আমি ভাল কিবা এটা কৰিলে আমাক চকলেট দিছে, তেতিয়াহ'লে আমি
কি হয় আমি তেওঁৰ প্ৰতি আকৰ্ষিত হৈ যাওঁ বা এই আংকলজন ভাল হয় এই মানুহজন ভাল হয় তেনেকুৱা ধৰণৰ কথা আহি পৰে তাৰ পিছত আৰু কি হয় আৰু যদি কেতিয়াবা এনেকুৱা হয় যে আপুনি কিবা এটা ভুল কৰিছে কোনোবাই আপোনাক ধমকি দিছে আৰু আনটো মানুহে আপোনাক ভালকে বুজাইছে গতিকে যোনে পানিশমেন্ট দিয়ে তেওঁক আমি ভাল নাপাওঁ কিন্তু যোনে আমাক ৰিৱাৰ্ড দিয়ে তেওঁক আমি ভাল পাওঁ তাৰপিছত বিনিময় তত্ত্বত কি হৈছে যে মই কিমান পাই আছো কাৰোবাক যদি মই অকনমান মই মোৰ এফৰ্টছবোৰ দিছো তেতিয়াহ'লে মই তাৰে তুলনাত কিমানখিনি পাই আছো ৰিৱাৰ্ডছ আউটকামছ কষ্ট এই গোটেইখিনি আমি মেজাৰ কৰি চাওঁ তাৰপিছত ইকুইটি থিয়ৰী তেনেকুৱা হয় যে ইকুইটি থিয়ৰীত এনেকুৱা হৈছে যে মই যিমানখিনি দি আছো সিমানখিনি মই পাই আছো নে নাই যদি এনেকুৱা হৈছে যে সম্পৰ্কটোত মইহে বেছি দি গৈ আছো কিন্তু মোৰ ধৰি লওক যি মোৰ হাজবেণ্ড তেওঁ অকনমানো এফৰ্ট দিয়া নাই তেতিয়াহ'লে মই ইকুৱেল নহয় এই বস্তুটো ইকুৱেল হ'ব লাগিব যে মই যদি বাচন ধুই দিছো তেওঁ ভাত বনাই দিছে মই যদি কাপোৰ ধুইছো তেওঁ কাপোৰ শুকাইছে এনেকুৱা ধৰণৰ বেলেঞ্চ এটা আহিব লাগে তাৰপিছত আজি আমি ৰোমান্টিক সম্পৰ্ক আৰু প্ৰেম আৰু মৰমৰ কথা ডিছকাছ কৰিছিলোঁ তাৰপিছত আমি প্ৰেমৰ ত্ৰিভুজাকাৰ তত্ত্ব এইটো আমাৰ কোনে দিছিলে আমাৰ ষ্টাৰ্ণবাৰ্গে দিছিলে আৰু ষ্টাৰ্ণবাৰ্গে কেইটা 7টা ধৰণৰ প্ৰেম হয় বুলি কৈছে প্ৰথমটো হৈছে আমাৰ লাইকিং ভাল পোৱা তাৰপিছত আছে মোহগ্ৰস্ত প্ৰেম তাৰপিছত খালী প্ৰেম তাৰপিছত ৰোমান্টিক প্ৰেম তাৰপিছত চৰ্বিযুক্ত প্ৰেম তাৰপিছত সহানুভূতিশীল প্ৰেম তাৰপিছত গ্ৰাস কৰা প্ৰেম এইকেইটা হৈছে প্ৰেমৰ প্ৰকাৰ বেচিকলি আজি আমি কি ডিছকাছ কৰিলোঁ আজি আমি ৰোমান্টিক সম্পৰ্ক কি হয় তাৰে বিষয়ে আলোচনা কৰিলোঁ তাৰপিছত প্ৰেম আৰু মৰম যে বেলেগ বেলেগ ধৰণৰ আছে তাৰে ওপৰত আলোচনা কৰিলোঁ আৰু এই লাষ্টৰ যে প্ৰেমৰ ত্ৰিভুজাকাৰ তত্ত্ব অন্তৰংগতা আবেগ আৰু সিদ্ধান্তৰ প্ৰতিশ্ৰুতি হৈছে প্ৰেমৰ মৌলিক উপাদান তাৰে বিষয়ে আমি আলোচনা কৰিছিলোঁ তাৰপিছত ইয়াৰে কি প্ৰকাৰৰ হ'ব এই তিনিটা তত্ত্ব মিলি কি প্ৰকাৰ গঢ়ি উঠে সেয়া হৈছে ভালপোৱা তাৰপিছত মোহগ্ৰস্ত প্ৰেম খালী প্ৰেম ৰোমান্টিক প্ৰেম তাৰপিছত আছে চৰ্বিযুক্ত প্ৰেম সহানুভূতিশীল প্ৰেম গ্ৰাস প্ৰেম ধন্যবাদ